মোৰ ফেচবুকৰ সকলোকে ফেচবুকৰ বন্ধু বান্ধৱী যিমান আছে সকলোকে মই প্ৰথমে স্বাগতম জনাইছোঁ মোৰ পেজটোলৈ। আৰু মই আছোঁ বৰ্তমান এতিয়া নুমলীগড়। খুব সুন্দৰ এটা পৰিৱেশ, পাথৰৰ ওপৰত মূৰ্তি বনাই থৈছে। আহিলোঁ যেতিয়া অলপ পৰিৱেশটো আপোনালোকক দেখুৱাই দিওঁ। আৰু ইয়াৰ ষ্টেপকেইটা দেখিছে নাই? কি ক'ম আৰু, খুব এনাৰ্জি লাগিব ইয়াৰ প্ৰতিটো ওপৰতো আপোনালোকে উঠিব বিচাৰে। আৰু তলৰ পৰিৱেশটো কেনেকুৱা লাগে চাওক, এইফালে গাড়ীও গৈ আছে। খুব সুন্দৰ এটা পৰিৱেশৰ মাজত আহিলোঁ আৰু লগতে আপোনালোকক লৈ গৈ আছোঁ। সেই দেখিছে নহয়, ইমান ওখ লাগিছে চব। যাওঁচোন ওপৰলৈ, নহয় জানো? ইয়াৰ পৰা মূৰ্তিবোৰ ষ্টাৰ্ট হৈ গৈছে। সেয়া গোটেই পাথৰৰ ওপৰত ভগৱানেই। সেইফালে লিখা আছে মন্দিৰৰ ওপৰত নুঠিব, সেই কোনোবা উঠি যায় চাগে। লক্ষী আৰু কৃষ্ণ। সেইটো চাইডে কৃষ্ণ আছে। দেখিছে নহয়, সেইফালে কৃষ্ণ আছে, লক্ষী আছে, তাৰপিছত কৃষ্ণ বাঁহী বজাই আছে। এইফালে তাৰপিছত কৃষ্ণ বাঁহী বজাই আছে। এইফালে চাওক, গোটেই ৰাউণ্ডটো এপাক দেখাই দিছে আপোনালোকক। আৰু ইয়াৰ ভিতৰতো মন্দিৰ এভাগ আছে। এইয়া চাওক, এইটো পূজা কৰে। জয় ভোলেনাথ বাবা, জয় শিৱ শংকৰ। আৰু ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, ইয়াতে সমাপ্ত কৰি দিছোঁ। আৰু নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ, বাই বাই, টাটা।